হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ এটা ধুনীয়া ৰেচিপি। সেইটো হৈছে শেৱালি ফুলৰ পকৰি। তাৰ কাৰণে এয়া চাওক, শেৱালি ফুল লৈছোঁ। শেৱালি ফুলখিনি মই ধুই পেলাই ভালদৰে এইখিনি একদম পানী নিৰহ হ'বলৈ দি থৈছিলোঁ। আৰু লগতে মই লৈছোঁ এয়া পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ, আৰু এয়া লৈছোঁ নহৰু, আদা আৰু কেঁচা জলকীয়া। এতিয়া মই আটাইখিনি ইয়াতে দি দিম। আৰু লগতে মই ইয়াতে দিম বেচন কেইচামুচমান, লগতে দিম মই অকণমান জলকীয়া গুড়ি। তাৰ কাৰণে কেঁচা জলকীয়া দিছোঁৱেই, সেইকাৰণে বহুত বেছি নিদিলেও হ'ব। অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, এক চিকুটমান দিছোঁ এয়া বেকিং চ'ডা, মানে খোৱা চ'ডা। আৰু লগতে দিছোঁ সোৱাদ অনুসাৰে নিমখ, আৰু লগতে দি দিম ইয়াতে মই 2 চামুচমান কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰটো মই এইটো অকণমান মচমচীয়া হ'বৰ কাৰণে দিছোঁ। এইটো অপশ্যনেল। কৰ্ণফ্ল'ৰ ঠাইত আপোনালোকে পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই আটাইখিনি ধুনীয়াকৈ মিলাই ল'ম প্ৰথমে। আৰু এতিয়া মই ইয়াতে দি দিম গৰম কৰি লোৱা তেল। তাৰমানে মই পকৰি ভাজিবৰ কাৰণে যিহেতু তেল অলৰেডি গৰম হ'বলৈ দি দিছোঁ, আৰু ইয়াতে মই অকণমান তেল দি দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম অকণমান পানী। বহুত বেছি একেবাৰে হেৰি কৰি নেপেলাওঁ, পনীয়া কৰি নেপেলাওঁ। অকণমান পানী দিছোঁ যাতে এইখিনি ভালদৰে মঠি ল'ব পাৰোঁ। এনেকৈ খাইছেনে বাৰু কেতিয়াবা শেৱালি ফুলৰ মানে পকৰি বনাই? এনেকৈ খাই চাবচোন। বৰ্তমান শেৱালি ফুলৰ যিহেতু ছিজনেই। এইখিনি চাওক আমাৰ ৰেডি হৈ গৈছে এয়া। আৰু এইখিনি এতিয়া বনোৱা প্ৰচেছলৈ আগবাঢ়িম। এতিয়া মই এইখিনি চাওক তেলখিনি গৰম হৈয়ে গৈছে, আৰু এতিয়া মই এই পকৰিখিনি এটা এটাকৈ ইয়াতে দি যাম। আৰু এইখিনি এতিয়া একদম ধুনীয়াকৈ মই চব ৰঙচুৱাকৈ একদম ফ্ৰাই কৰি ল'ম। এতিয়া চাওক এইটা একদম খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে পকৰিকেইটা। এয়া আৰু এইকেইটা মই ধুনীয়াকৈ ৰঙচুৱা গৈছে। এইকেইটা নমাই লৈছোঁ, আৰু বাকীকেইটা মই এইদৰে ফ্ৰাই কৰি ল'ম। এয়া এতিয়া আমাৰ একদম খুব সুন্দৰকৈ বনোৱা একদম মচমচীয়া চব শেৱালি ফুলৰ পকৰা ৰেডি হৈ গৈছে। ইমানেই ধুনীয়া মচমচীয়া হৈছে, দেখিছেনে? চব খুব সুন্দৰ হৈছে, একদম মচমচীয়া হৈছে। আৰু এইদৰে এই পকৰা বনাই আপোনালোকে চাহ বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আৰু এইদৰে বনালে এই শেৱালি ফুল খাই বৰ বেছি তিতাও নালাগে। তেতিয়াহ'লে এইদৰে আপোনালোকে শেৱালি ফুলৰ পকৰি বনাই এদিন ট্ৰাই কৰি চাবচোন।
খাবলৈ খুব বেছি সুস্বাদু, স্বাস্থ্যৰ কাৰণে খুব ভাল হয় শেৱালি ফুল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।